কবিতাৰ শিৰোনাম দুখৰ মিউজিয়াম। কবি হৰেণ কপ্তাক। হৃদয়ৰ উৰুঙা পজাত সযতনে সাজিছো দুখৰ এটি মিউজিয়াম। জীয়াই থাকিও মৰি থকা বদনামী কবিৰ নামত উৎসৰ্গা মিউজিয়ামখন। জংকি পানৈ, ৰোমিঅ' জুলিয়েট, শ্বাহজাহান মমতাজৰ জৰ্জৰিত প্ৰেমৰ মালাগথা মিউজিয়াম। পায়ো হেৰুৱা নোপোৱাৰ বেদনা, জীৱন যৌৱনৰ কংকাল এটি উচুপি উচুপি দুলি আছে মিউজিয়ামত। নাৰদ মুনিৰ কুটিল কাহিনীবোৰ আছুতীয়া কোঠা এটিত জীৱনৰ ব্যাকৰণ শিকায়। মিউজিয়ামত সোমোৱাৰ লগে লগেই কেলধুপ কৰি থকা অঘৰী আত্মাৰ জীয়া ছবিবোৰ দুচকুত আগভেটি ধৰি নীলা হৈ ভাহি আহে। সোণালী গহনাৰে গঢ়া ফুলশয্যা ৰাতিৰ কোনোবা কবিৰ বেদনা, বিচ্ছেদিত মহিলাৰ শিশু এটিৰ অবুজ যন্ত্ৰণা, গৃহহীন মহিলাৰ মাজনিশাৰ সমনীয়াবোৰ, বিধৱা মাতৃৰ সংগ্ৰামী জীৱন এটি মৌন কৰি তোলে। আচলতে আমি মানুহ হয়নে?